নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক চালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো কি জানানে আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ চতুৰ্থটি পাঠ ৰংগে বলা গছৰ পুলি প্ৰথম অংশ গছ পুলি তোমালোকে ৰোপণ কৰি পাইছানে বিদ্যালয়ত নিশ্চয় তোমালোকে পাইছা বা তোমালোকৰ ঘৰৰ আশে-পাশেও তোমালোকে ৰোপণ কৰি পাইছা গছ-গছনি থাকিলে আমাৰ ইমান ভাল লাগে হয়নে আমাৰ লগতে জীৱ-জন্তুৰ কাৰণেও গছ-গছনি বৰ দৰকাৰী আজি আমি এই গছ-গছনিৰ প্ৰয়োজনীয়তাৰ বিষয়ে জানিবলৈ গৈ পেলাই এখন নাটকৰ বিষয়ে জানিম নাটক নিশ্চয় তোমালোকে দেখিছা নাটক তোমালোকে কৰিছাও নিশ্চয় আজি আমি সেই নাটক এখনৰ এটা ভাগ পঢ়িব ওলাইছো আহাচোন পাঠটিৰ মাজলৈ যাওঁ গোটেই পৃথিৱীখন আমাৰ ঘৰ হয় হয়নে নহয় এই পৃথিৱীৰ মাটি পানী বায়ু গছ-গছনি জীৱ-জন্তু আদি পৰিয়ালৰ অংগ হয় ঠিক আছে এই পৃথিৱীত থকা যিমানবোৰ বস্তু আছে আমাৰ পৰিয়ালৰ অংগ যিদৰে মা দেউতা আমাৰ পৰিয়ালৰ অংগ হিদৰে গছ-গছনি হাবি বন জীৱ-জন্তু এইবিলাক সকলো আমাৰ পৰিয়ালৰে অংগ পৰিয়ালটোৰ সকলো সদস্যৰ সুখ শান্তিৰ বাবে আমি আমাৰ চৌপাশৰ পৰিৱেশ সুন্দৰকৈ ৰাখিবই লাগিব গতিকে আমাৰ পৰিয়ালৰ সুখ শান্তিৰ কাৰণে আমাৰ যেটো পৰিৱেশ আছে সেই পৰিৱেশটো আমি ভালদৰে ৰাখিব লাগিব সুন্দৰকৈ ৰাখিব লাগিব পৰিৱেশ ৰক্ষাৰ বাবে গছপুলি ৰোপণ হল অন্যতম উপায় গতিকে এই পৰিৱেশ ৰক্ষাৰ বাবে আমি গছপুলি ৰুব লাগিব গছ-গছনি থাকিব লাগিব তেতিয়াহে আমাৰ পৰিৱেশটো ভালদৰে থাকিব বা ৰক্ষা হৈ থাকিব গছে জীৱকুলক আশ্ৰয় খাদ্য আদিকে ধৰি বিভিন্ন প্ৰকাৰে সহায় কৰে গছে আমাক বহুত বস্তু দিয়ে নে নিদিয়ে গছে আমাক ফুল ফল অক্সিজেন আশ্ৰয় গছৰ পৰা আমি কাঠ পাওঁ হয়নে নহয় সেইদৰে গছে আমাক বহুত সহায় কৰে হয়নে নহয় গছ নহলে মানুহ বা জীৱ-জন্তু থাকিব নোৱাৰে পাঁচটি গছ পুলি ৰোৱাটো এক উৎসৱ হিচাপে প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰা হৈছে এই নাটকখনত কি কৰিছে গছপুলি ৰোৱাটো এটা উৎসৱ হিচাপে কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে ঠিক আছে আমি নাটকখনৰ মাজলৈ যাওঁ আহা পাৰিলে তোমালোকে এই নাটকখন বিদ্যালয়ত তোমালোকে অভ্যাস কৰিব পাৰা এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি এই নাটকখন অলপমান বুজিবলৈ চেষ্টা কৰো নাটকখনত ঘোষক এজন থাকে যোনে নাটকখন প্ৰথমতে আৰম্ভণি কৰে ঠিক আছে ঘোষকে কব মাননীয় ৰাইজ আমি অলপমান বুজি যাম দেই কি কৈছে শুনি তেওঁলোকে এয়া বুজিবলৈ চেষ্টা কৰো ঘোষকে কব মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে আমাৰ সুবুৰীৰ মইনাহতে বন মহোৎসৱ কেনেকৈ পালন কৰিবলৈ ওলাইছে এয়া চাওকচোন গতিকে প্ৰথমতে একেবাৰে নাটকখনৰ আৰম্ভণিতে এইদৰে ঘোষকে কব ঠিক আছে তোমালোকে যদি বিদ্যালয়ত এখন অভ্যাস কৰা তেতিয়া ঘোষক এজন প্ৰথমতে বনাই লবা আৰু তেখেতক এইখিনি কথা ক'বলৈ দিবা এতিয়া আমি প্ৰথম দৃশ্যত ঠিক আছে প্ৰথম দৃশ্যত কাক দেখিম হেয়াও চাও আৰু কি দৰে তেওঁলোকে সংলাপ বিলাক কৈছে হেয়াও আমি চাও আহা প্ৰথম দৃশ্যত আমি দেখা পাম পঢ়া কোঠাৰ টেবুলত মননে গুণগুণকৈ গান এটা গাই ছবি আঁকি আছে ঠিক আছে মনন নামৰ ল'ৰা এটাই তোমালোকৰ বয়সৰ ল'ৰা এটাই কি কৰি আছে পঢ়া টেবুলত বহি পেলাই কি কৰিছে ছবি আঁকি আছে আৰু গান গাই আছে তেনেতে তাৰ লগতে ষষ্ঠ শ্ৰেণীত পঢ়া সুমনা আৰু ঋতুপন সোমাই আহিব ঠিক আছে মননে পঢ়ি থাকিব আৰু সুমনা আৰু ঋতুপন সোমাই আহিব কোঠাটোৰ ভিতৰলৈ সোমাই আহিব মননে গাই আছে ঠিক আছে গুণগুণাই আছে বুলি কৈছিলে নহয় মননে গীত গাই আছে কিদৰে ৰং আহে পাহি মেলি ৰং আহে পাহি মেলি উলালে হো নিত্যন বুলি আহা হবে ৰং মেলালৈ যাও ঠিক আছে তোমালোকে নিজৰ সুৰ কৰি গীতটো গাব পাৰা কিদৰে গাইছে আৰু এবাৰ চাও হা ৰং আহে পাহি মেলি ৰং আহে পাহি মেলি উলালে হৈ নতুন বেলি আহা হবে ৰং মেলালৈ যাও ঠিক আছে এনেকে গীতটো তেওঁ জুৰি আছে ঠিক আছে মননে জুৰি আছে আৰু সুমনা ঋতুপন সোমাই আহে ঠিক আছে এতিয়া সুমনাই কব সুমনা নামৰ ছোৱালীজনীয়ে কব বাহ মনন ছবিও আঁকিছা গানো গাইছা একদম বেলেগ আৰু দেই তোমালোকে কোৱা নাই তোমালোকৰ লগৰ বিলাকক সুমনাই দেখা পাইছে যে মননে ছবিও আঁকি আছে গীতো জুৰি আছে সেইকাৰণে মননক কি বুলি কব বাহ মনন ছবিও আঁকিছা গানো গাইছা একদম বেলেগ আৰু দেই মননে তেতিয়া কব বহা সুমনা ঋতুপন বহা
সুমনাহত চকীত বহিব মননে যেহেতু ঋতুপন আৰু সুমনা সোমাই আহিছে সেইকাৰণে সিহঁতক বহিবলৈ ক'লে আৰু চকীখনত দুয়োৱে বহিব ঠিক আছে তোমালোকে কল্পনা কৰাচোন কিদৰে তেওঁলোকে এখিনি কৰিব ঋতুপনে তেতিয়া ক'ব কি আঁকিছা মনত সুধিছে চাইছে নেকি কি আঁকিছা মনত ছবিখনলৈ ডিঙি মেলি চাই ঠিক আছে ছবি এখন আঁকি আছিলে নহয় মননে ছবিখনলৈ ডিঙি মেলি চাইছে আৰু সুধিছে কি আঁকিছা মনত এজোপা গছ দুফালে দুটা ডাল ফেৰেঙনিৰ ওপৰৰ অংশত দেখোন এখন মানুহৰ মুখ ঠিক আছে গতিকে ঋতুপনে কি আঁকিছে সেইখিনি ব্যক্ত কৰিছে কি আঁকিছে এজোপা গছ দুফালে দুটা ডাল ফেৰেঙনিৰ ওপৰৰ অংশত দেখোন এখন মানুহৰ মুখ চকু নাক উঠ ওপৰত জুপুহা হৈ থকা পাতখিনি চুলিৰ নিচিনা লাগিছে ঠিক আছে তাৰমানে গছ এজোপা আঁকিছে গছজোপাত এনেকুৱা লাগিছে যে মানুহ এজনহে আছে ঠিক আছে সুমনাই তাৰ পিছত কৈছে ছবিখনলৈ চাই থাকি ছবিখনলৈ চাইও আছে হা কৈ আছে ইয়ে ভাই ডাল দুটাও দেখোন হাত যেন লাগিছে মানে ডালডাল আঁকিছিলে নহয় ডাল দুডাল সেই ডাল দুডালো যেন হাত যেন লাগিছে এটা ডালত ফল ইটো ডালত ফুল এটা ডালত ফল লাগি আছে আৰু ইটো ডালত ফুল লাগি আছে মননে তেতিয়া কৈছে আজিৰ পৰা বন মহোৎসৱ সপ্তাহ আৰম্ভ হলেই নহয় এই ছবিখন মই প্ৰদৰ্শনীত দিম বুলি ভাবিছো ঠিক আছে মানে বন মহোৎসৱৰ সপ্তাহত হি মননে কি কৰিব ছবিখন প্ৰদৰ্শনীত দিব ঠিক আছে প্ৰদৰ্শনী এখন হ'ব তাতে এই ছবিখন হি দিব ভাবি চোৱাচোন চাবলৈ গ'লে গছবিলাক আমাৰ মৰমীয়াল আপোন মানুহৰ নিচিনা নহয়নে বাৰু এই বুলি মননে ঋতুপন আৰু সুমনাক ক'লে ঠিক আছে ফুলো দিয়ে ফলো দিয়ে শীতল চাহ দিয়ে মই ছবিখনত সেই ভাৱটোকে ফুটাই তুলিব খুজিছো গতিকে ছবিখন আঁকি পেলাই মননে সেইখিনি কথা ব্যক্ত কৰিব বিচাৰিছে বা সেইখিনি ভাৱ বুজাব খুজিছে সেইকাৰণে সেইদৰে সি ছবিখন আঁকিছে ওপৰৰ গছজোপাৰ ফালে উৰি অহা এজাক চৰাই দিম এতিয়ালৈকে চৰাইটো অঁকা নাই কিন্তু আঁকিব এজাক চৰাই সি ওপৰৰ ফালে উৰি আহি থকা এজাক চৰাই আঁকিব বুলিও কৈছে তলৰ ছাদ এজন মানুহ বহি থাকিব তলৰ ছাদ এজন মানুহ বহি থাকিব বুলিও সি কৈছে তাৰমানে আঁকা নাই সি আঁকিব আৰু ঠিক আছে ঋতুপনে তেতিয়া কৈছে ছবিখন বেলেগ ভাল লাগিছে দেই যিহেতু ঋতুপনৰ ভাল লাগিছে সেইকাৰণে ঋতুপনে কিদৰে কৈছে ছবিখন বেলেগ ভাল লাগিছে দেই সুমনাই তেতিয়া কৈছে আমাৰ আকাশীও কি সাজিছে জানা আকাশী বোলা ছোৱালী এজনী আছে সুমনাই তেতিয়া কৈছে আমাৰ আকাশীয়ে কি সাজিছে জানা সৰু গছৰ মুঢ়া এটাত লাগি থকা গা গছ দুখৰত ৰং দিছে চকু মুখ আঁকি মানুহৰ নিচিনা কৰিছে গতিকে আকাশীয়ে ঠিক এইদৰে তোমালোকে চিত্ৰখনত দেখিছাই এইদৰে এটা মুঢ়া আঁকিছে গছৰ মুঢ়া এটা আঁকিছে আৰু তাতে গা গছ দুখৰত ৰঙা ৰং দিছে ঠিক আছে আৰু চকু মুখ মানুহৰ নিচিনাকৈ আঁকিছে ওপৰৰ কটা অংশটো ৰঙা যেন সেইবোৰৰ তেজহে ঠিক আছে গতিকে যিখিনি কটা অংশ আছিলে সেইবোৰ তেজহে যেন লাগিছে চকুৰ তলত গছজোপা কাটোতে বৈ অহা গুটমৰা আঠাৰ টোপাল বিলাকতো ৰঙচুৱা ৰং দিছে গতিকে যিখিনি চকুৰ টোপাল বাগৰি আহিছে সেইখিনিতো ৰঙা ৰং আঁকি দিছে যাতে সেইখিনি এনেকুৱা লাগিছে তেজহে বাগৰি আহিছে যেন অনুভৱ হয় ঠিক আছে হেতু কোনে আঁকিছে আকাশী আঁকিছে মননে তেতিয়া কৈছে আকাশীয়ে মোক কৈছিল কাটি পেলোৱা গছজোপাৰ যেন হেয়া বুকু ফাটি তেজহে বৈ আহিছে আকাশীয়ে মননক কৈছিলে সেইকাৰণে মননৰ মনত পৰিছে আকাশীয়ে মোক কৈছিলে কথাষাৰ তাৰমানে কাটি পেলোৱা যিজোপা গছ আছিলে সেইজোপাৰ যেন বুকু ফাটি তেজহে বৈ আহিছে হেনেকুৱা যেন অনুভৱ হয় ঋতুপনে তেতিয়া কৈছে সঁচাকৈ গছৰ জীৱ আছে যেন লাগি যায় নহয় এনেকুৱা লাগে গছৰ জীৱ আছে আৰু হেতু বস্তু দেখা যেন অনুভৱ হৈছে আমাৰ দেশৰ বিজ্ঞানী এজনে কৈছিল যে গছৰ প্ৰাণ আছে আমাৰ দেশৰ বিজ্ঞানী এজনে কি কৈছিলে গছৰ প্ৰাণ আছে গছৰ জীৱ আছে সুমনাই তেতিয়া কৈছে
ছাৰ জগদীশ চন্দ্ৰ বসুৱে কৈছিলে ছাৰ জগদীশ চন্দ্ৰ বসু মানে বিজ্ঞানীজনৰ নামটো লৈ পেলাই সুমনাই কৈছে ছাৰ জগদীশ চন্দ্ৰ বসুৱে কথাষাৰ কৈছিলে কি কৈছিলে যে গছৰ প্ৰাণ আছে ঠিক আছে কি বুলি কৈছিলে গছৰ প্ৰাণ আছে মননে তেতিয়া কি কৈছে শনিবাৰে জিলা পুথিভঁৰালত বন মহোৎসৱ সপ্তাহৰ সামৰণি সভা হ'ব যেহেতু বন মহোৎসৱ চলি আছে সেই দিনাখন শনিবাৰৰ দিনাখন জিলা পুথিভঁৰালত বন মহোৎসৱৰ সামৰণি সভাখন অনুষ্ঠিত কৰা হ'ব আমাক স্কুলৰ বৰ্ণালী বাইদেউ তালৈ লৈ যাব আমাৰ স্কুলৰ যিগৰাকী বৰ্ণালী বাইদেউ আছে সেই বাইদেউ তাৰমানে মননহঁতক তালৈ লৈ যাব সেই বুলি মননে ঋতুপন আৰু সুমনাক কৈছে ঠিক আছে তাৰ পিছত কি কথা পাতিছে চোৱাচোন ঋতুপনে কৈছে মইতো যামেই আমাৰ মানুকন হতে তাৰ মানে মানুকন বুলি কাক কৈছে ক শ্ৰেণীৰ যিখিনি ল'ৰা ছোৱালী আছে তাৰ ভিতৰত মানুকনো পঢ়ে তাতে মানুকন হতে কি কৰিব তাতে নাচি নাচি এটা গান গাবগৈ ঠিক আছে যিখন সভা হ'ব জিলা পুথিভঁৰালত বন মহোৎসৱৰ সামৰণি সভা তাতে মানুকন হতেও তাতে গীত নাচিব এটা ঠিক আছে সুমনাই তেতিয়া ক'লে মাদলৰ সুৰত ধম ধমা ধম ধম ধমা ধম ধম ধমা ধম ধম ঠিক আছে তেতিয়া সুমনাই একেবাৰে ফুৰ্তিতে গালে ধম ধমা ধম ধম ধমা ধম ধম ধমা ধম ধম ঠিক আছে সুমনা আৰু ঋতুপনেও সুৰ লগাই গাব ঠিক আছে একেলগে সুমনা আৰু ঋতুপনেও হেদৰে গীতটো গাব ঠিক আছে তাৰ পিছত ঋতুপন আৰু সুমনাই গীতটো জুৰিব ফুলু দিব ফলু দিব আৰু দিব চা হে বেয়া বতা শোধন কৰি জোৰ পেলাব গা ফুলু দিব ফলু দিব আৰু দিব চা বেয়া বতা শোধন কৰি জোৰ পেলাব গা ধম ধমা ধম ধম ধমা ধম ধম ধমা ধম ধম ঠিক আছে এইদৰে ইহঁতে গীতটো জুৰিব ঠিক আছে তাৰ পিছত ঋতুপনে ক'ব মোৰ জানা প্ৰতিযোগিতালৈ ৰচনাখন লিখি পঠোৱা হোৱাই নাই তাৰ মানে ৰচনা প্ৰতিযোগিতাখনলৈ ৰচনা লিখিব লাগিছিলে ঋতুপনে সেই প্ৰতিযোগিতাৰ ৰচনাখন লিখা হোৱা নাই বুলি সি ব্যক্ত কৰিলে আজি দিব লাগিবই নহয় মানে ৰচনা প্ৰতিযোগিতাৰ কাৰণে ৰচনাখন আজি দিব লাগিব ঠিক আছে সুমনাই তেতিয়া ক'লে মই কালিয়ে শেষ কৰি বৰ্ণালী বাইদেউৰ হাতত দি আহিলোগে ৰচনা প্ৰতিযোগিতাত তোমালোকে ভাগ লোৱা নাই সুমনা আৰু ঋতুপনেও তাতে ভাগ ল'ব হ'ব মননে ক'ব ঋতুপন তুমি আগবেলাতে ৰচনাখন শেষ কৰি বাইদেউৰ হাতত দি আহা তাৰ পাছত আমি আমাৰ চুবুৰীয়াটোত বন মহোৎসৱ পাতো গতিকে ঋতুপন তুমি কি কৰিবা আগবেলাতে ৰচনাখন লিখি পেলাই শেষ কৰি বৰ্ণালী বাইদেউৰ হাতত জমা দিবা আমি পিছবেলা কি কৰিম চুবুৰীয়াতে আমি বন মহোৎসৱ পাতিম ঠিক আছে আজি আবেলি পৰত গৈ আমাৰ খেলপথাৰখনৰ চাৰিও দাঁতিতে গছপুলি কিছুমান ৰুই দিওঁগে আমাৰ যিখন খেলপথাৰ আছে তাৰে চাৰিওফালে আমি কি কৰো গছপুলি কিছুমান ৰুম বলা ঋতুপনে কৈছে বৰ ভাল কথা হ'ব আমি গছতলে বিচাৰিলে বহুত গছপুলি পাম আমলখি শিলিখা তেতিলি বগৰী কাঞ্চন ফুলৰ পুলি আমি পাম ঠিক আছে ঋতুপনে কৈছে যে গছপুলি আমি যদি ৰুবলৈ যাওঁ তেনেহলে গছতলে মানে গছৰ তলত আমি বহু ধৰণৰ পুলি পাম সেই গছপুলিবিলাকৰ নাম কৈছে আমলখি শিলিখা তেতিলি এইবিলাক আমি সেই খেলপথাৰৰ কাষে কাষে আমি ৰুব পাৰিম সেইখিনি কথা ঋতুপনে ক'লে সুমনাই তেতিয়া ক'লে কিন্তু পুলিবোৰ যে গৰু ছাগলীয়ে খাই পেলাব যেতিয়া আমি গছপুলিবিলাক ৰুবলৈ যাম তেতিয়া তাতে থকা গৰু ছাগলীবিলাকে গছপুলিবিলাক শেষ কৰি পেলাব পাৰে ঠিক আছে সেই বুলি সুমনাই অলপমান চিন্তা কৰিছে ঋতুপনে তেতিয়া কৈছে ক্লাবৰ নবীন দা দীপদা বাবুল দাদাহঁতে জেউৰা দি বেৰি দিব এই গছপুলিবিলাকক যদি জেউৰা দি পেলাই বেৰি দিয়া হয় তেতিয়া গৰুৱে খাব নোৱাৰিব তেওঁলোকক আমি গৈ ক'লেই হ'ল গতিকে ঋতুপনে কৈছে যে ক্লাবৰ যিকেইজন দাদা আছে সিহঁতক এইখিনি কথা ক'ব যাতে গছপুলিবিলাকক জেউৰা দিব পাৰে তাৰপিছত মননে কৈছে ঠিক আছে আমি 3 মান বজাত গৈ সেন্দুৰী আমজোপাৰ তলত গোট খাম মানুকন ৰিমঝিম আকাশীহঁতকো কবা ঠিক আছে তাৰপিছত মননে ক'লে যে আমি 3টা মান বজাত যাম যেহেতু পিছবেলা যাব গতিকে সিহঁতে 3টা মান বজাত সেন্দুৰী আমজোপাৰ তলত সকলো লগ হ'ব আৰু মানুকন ৰিমঝিম আকাশী সিহঁতকো ক'বলৈ ক'লে মগ বাল্টি লৈ আহিবা ঠিক আছে গতিকে সিহঁতক কি লৈ আহিব দিছে মগ বাল্টি আৰু
লৈ আহিবলৈ সিহঁতক কৈছে ৰোৱা পুলিবিলাকত পানী দিব লাগিব নহয় যিবিলাক গছ পুলি ৰুব তাতে পানী দিবৰ কাৰণে মগ আৰু বাল্টি লৈ আহিব দিছে হ'ব মননে এইদৰে ক'লে তাৰছত সুমনাই কি ক'লে সবকে হাতে হাতে কোৰ খন্তি হাতুৰা লৈ আহিবলৈ কম নহয় জানো যেহেতু গছপুলি ৰোপণ কৰিব লাগিব সেই কাৰণে কি বস্তু লাগিব কোৰ খন্তি হাতুৰা লাগিব গটিকে সুমনাই সকলোকে হেখিনি আনিবলৈ কম নেকি সুধিছে তেতিয়া মননে তেতিয়া কৈছে কবা সোৱা ঋতুপন তোমালোকৰ ঘৰত যে শুকান গোবৰৰ গুৰি কৰি থোৱা আছে তাৰে এমুনা লৈ আহিবা গছক সাৰৰো প্ৰয়োজন গটিকে মননে মনত পেলাই দিছে যে ঋতুপন তোমালোকৰ ঘৰত যেহেতু শুকান গোবৰ আছে সেই গোবৰৰ গুৰি তোমালোকে লৈ আহিবা এমুনা লৈ আহিবা আৰু হে আমি তাতে দিম ঠিক আছে ঋতুপনে কব আমি এতিয়া তেনে যাও হে গটিকে এতিয়া আমি যাও হে পিছত লগ পাব তাৰ মানে সুমনাই তেতিয়া ক'লে হেন্দুৰি আমৰ তলত লগ পাম দুয়ো যায় গৈ গটিকে ছাত্ৰ ছাত্ৰীসকল এইদৰে সুমনা আৰু ঋতুপন ওলাই যাব আৰু প্ৰথম দৃশ্যটো ইমানতে শেষ হ'ব গটিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় প্ৰথম দৃশ্যটো বুজি পাইছা পিছৰ দৃশ্যটো আমি পিছৰ অংশত পঢ়িম ঠিক আছে এতিয়া আমি ইয়াৰ পৰা দুটামান প্ৰশ্ন চাওঁ আহা প্ৰথম দৃশ্যত মননে কি কৰি আছিল প্ৰথম দৃশ্যত মননে কি কৰি আছিল গছপুলি ৰুই আছিল ছবি আঁকি আছিল দুটা আমাক বিকল্প দিছে কোনটো হ'ব ছবি আঁকি আছিল ঠিক আছে এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটো চাওঁ 2 নম্বৰ প্ৰশ্নটো দিছে আমাৰ দেশৰ বিজ্ঞানী দেশে কৈছিল যে গছৰ প্ৰাণ আছে আমাৰ দেশৰ বিজ্ঞানী কোনে কৈছিল স্যাৰ জগদীশ চন্দ্ৰ বসু ঠিক আছে গটিকে ছাত্ৰ ছাত্ৰীসকল প্ৰথম দৃশ্যটো নিশ্চয় তোমালোকে বুজি পালা অহা ক্লাছত আমি দ্বিতীয় দৃশ্যটো লৈ পেলাই তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে সামৰিছো নমস্কাৰ